हेलो गाइज আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো গাভে আহিছে আমি এতিয়া আজিৰ পৰা নতুন এটা জাৰ্নি ষ্টাৰ্ট হ'ব মানে আমাৰ পাপেট শ্ব' আকৌ ষ্টাৰ্ট হ'বলৈ গৈ আছে আজি তাৰে ৰিহাৰ্সেল 7 তাৰিখে আমি যাম উদালগুৰিলৈ শ্ব' কৰিবলৈ তাৰে আজি আমি প্ৰথম ৰিহাৰ্সেললৈ যাম 3:30 বজাত ৰিহাৰ্সেল পাবগৈ লাগিব এবাৰ দুটা নতুন নতুন ষ্টৰী লৈ যাম আমি তাৰ আগতে মই ডাবিং এটা দিবলৈ আছে বুৱাৰীখনৰ ডাবিং এটা দিবলৈ আছে ডাবিংটো দিলো আৰু এবাৰ ৰিহাৰ্সেলত কি কৰোঁ কেনেকৈ আমি ৰিহাৰ্সেল কৰোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব খাবলৈ টাইম নাপালোঁ আহি বিৰিয়ানী খাই আছোঁ এতিয়া আমাৰ জেগালৈ গৈ আছোঁ য'ত আমি ৰিহাৰ্সেল কৰিম আমি এবাৰ ৰিহাৰ্সেলৰ নতুন জেগা এটা লৈছোঁ তালৈ গোটেই বস্তু বাহনি উঠাই এতিয়া আহি আছোঁ তাৰপিছত আমি ৰিহাৰ্সেল কৰিম ড্ৰাইভাৰ দাদা গাড়ী ভালকৈ চলাবা দেই OTP-টো দি দিব মেম ঠিক আছে হ'ব ওকে আমাৰ ঘৰ ইয়াতে আমাৰ ৰুম এটা আছে ইমান ধুনীয়া ন এইটো আমাৰ ৰুম নতুন এইবোৰ বস্তুবোৰ আনি ইয়াতে থলোঁ এতিয়া ৰুমত ৰিহাৰ্সেল হ'ব টিপল চিপল পাৰি লৈছে ধুনীয়াকৈ আৰু মই মহিলা যে সেইকাৰণে মোৰ আৰাম আমি চবে চাহ ভিডিঅ' কৰিব পাহৰি থাকিলোঁ আৰু কেঁচুৱাৰ ভেকচিনেশ্যন আৰু পুষ্টি সেই বহুত টপিক কেইবাটাও আছে এই দুইটাতে এইখিনি আৰু মেইনলি এই কাৰণ গাঁওবিলাকত মানে এইটো খুব বেছি প্ৰব্লেম হয় এইখিনি আৰু মানুহখিনি নাজানে তো সেই ইনফৰমেশ্যনখিনি যাতে মানে বুজি পোৱাকৈ সহজভাৱে দিবলৈ আমি এইটো কেম্পেইন কৰিম কোনো শান্তি নাই আমাৰ কথা আমি পাতিছোঁ তই স্কুলত থাকোঁতে পলাই বিয়া হোৱা ছোৱালী ফোন কৰি দিব লাগিব ভিডিঅ' চাব লাগিব মাকে কেঁচুৱা কেনেকৈ নহ'লে তাত অকল লৰা হৈ যায় মানে तुम सुमी ही हो ना আজি খতম চব ঘৰা ঘৰি যাবলৈ ওলালে কিবা আছে আমি চব এতিয়া আজি যাওঁ 9টা বাজিবলৈ হ'ল কাইলৈ আকৌ আহিম হেল্ল' আজি ছেকেণ্ড ডে আমাৰ ৰিহাৰ্সেল ইগাল পাপেট বনাই আছে চবে আৰু এতিয়া ছাৰ নাই যে সেইকাৰণে সিহঁতে অলপমান বেছি মানে ফাঁকি মাৰি আছে ৰাখি ফল চাই আছে তাতে ৰাখি ফল চাই কন্যা ৰাখি আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ পেলাই ধুলাই আকৰ্ষিত কৰিব আমি ভাত খাবলৈ যাওঁ এজনী আজি মোৰ পিলো মানুহ নাকে মোক খুৱাই দিছে নাই আজি প্ৰেছাৰ কেৰাহীত বেছি নাই ক্লাছ কৰি ল'ব আলু আছে তলত নহ'লে এনেই তাৰ বেছি থাকে ভাগি গৈছে মানে গোটাকে নাই মোৰ লিভা নাই হ'ব বুজিছো তাইৰ শৰীৰটো যিহেতু মাতৃত্বৰ বাবে প্ৰস্তুত নহয় সেইকাৰণে এতিয়া তাইৰ বিশেষ যত্ন ল'ব লাগিব সময়মতে পুষ্টিকৰ আহাৰ দিব লাগিব শাক পাচলি দালি মাছ প্ৰসৱৰ পূৰ্বে নিয়মীয়াকৈ ছ'ন'গ্ৰাফি পৰীক্ষা এইটো আমাৰ ডাঙৰ পাপেটটো ছাৰ পেকিং কৰি দিলোঁ এইটো পেকিং কৰি দিওঁ এতিয়া ৰিহাৰ্সেল ফিনিছ দুখ পালা নি নাই এতিয়া আমি যাম বানিয়ে মোক বহুত মিছ কৰিব বোলে
এতিয়া আমাৰ এটা বিশেষ শ্বুটিং আছে, শ্বুটিং কৰিবলৈ যাম। তাৰপিছত কাইলৈ আকৌ আহিম, কাইলৈ সোনকালে আহিম নহয়, কাইলৈ জল্দি আহি যাম। তাৰপিছত পৰহিলৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট, ওদালগুৰি। একেলগে থাকিম আৰু আমি আমি এতিয়া পাপেশ্বৰৰ পৰা আহি কেইটা বাজিলে এতিয়া? 9:30 বাজিলে নেকি? 9:30 বাজি গ'ল। এইফালে চা, এতিয়া যাবলৈ গৈছোঁ আমি ফক্সটেইলৰ এটা শ্বুট কৰিবলগীয়া আছে অকণমান, যিহেতু আমি পাপেশ্বৰলৈ গৈ আছোঁ। বহুত দিনৰ দীঘলীয়া বিৰতি পৰিব, সেইকাৰণে আজি আমি শ্বুট এটা কৰিবলৈ গৈছোঁ। দেখাই থাকিম, সীমা বাহঁতৰ ঘৰলৈ যাওঁ আমি এতিয়া, তাতে হ'ব শ্বুটটো, আপোনালোকক দেখাই থাকিম। কেইটামান ৰিলো বনিব আজি। গোটেই বস্তু এয়া টালি টোপোলা বন্ধা হৈছে। এয়া আমাৰ DOP ওলাইছে, টালি টোপোলা ভাত দি দিনটো শ্বুটিং কৰি। এয়া ফুল অকণমান মই লৈ লৈছোঁ সীমা বালেও। ৰেডি নে? চলো। চব দিনত বেলেগ বেলেগ কাম কৰি ৰাতি এতিয়া আমি ফক্সটেইলৰ কাৰণে শ্বুট কৰিবলৈ যাম। সকলোৱে আশীৰ্বাদ কৰিব, কাৰণ আমি বহুত কষ্ট কৰিছোঁ। আমি আহি আছোঁ। 9:30 বাজিলে, কেমেৰা খোলোতে চাগে 10:30 বাজিব। কাইলৈ আকৌ ৰাতিপুৱা, কাইলৈ সোনকালৰ পৰা ৰিহাৰ্চেল আছে। পালোঁ সীমাবাৰ ঘৰ, এতিয়া ইয়াতে লাইট চাইট লগাব। এয়া যোগাৰ চলি আছে ধুনীয়াকৈ। এজনে মোবাইল চাই আছে। সীমাবা আহি পালে, ভোক লাগিছে, বিস্কুট খাই আছোঁ। সীমাবা এতিয়া কষ্টিউম কৰি আছে। 10:30 11 বাজিবলৈ হ'ল, এতিয়ালৈকে আমি ষ্টাৰ্টে কৰিব পৰা নাই। কিমান দেৰি হ'ব ভগৱানে জানে আৰু। হয় নেকি? Seriously, বহুত লেতেৰা। চব ৰেডি, চব ৰেডি। এতিয়া জলপান ৰেডি হৈ আছে। কি হ'ব? মাঘৰ বিহুৰ ৰিল। ফ্ৰেমটো মোক এনেকুৱা লাগে, কেনেকুৱা লাগে? এনেকুৱা ফ্ৰেমটো লাগে। আমি আগতীয়া বিহু পাতিছোঁ। আমাৰ আজি উৰুকাৰ পিছদিনা, উৰুকাও নহয়, উৰুকাৰ পিছদিনা। মাঘৰ বিহুৰ ৰিল বনাইছে। ছাৰ অকণ আঁতৰি দিয়ক। ডাইৰেক্টৰ ছাৰ, আমাৰ ৰিলৰ ডাইৰেক্টৰ নেকি সেইজন? ৰিলৰ ডাইৰেক্টৰ। ৰিলৰ ডাইৰেক্টৰ দেই। কিন্তু নামাৰিলেও হ'ব, বহুত আছে। গৰমে গৰমে বহুত ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া চব ৰেডি হৈ আছে। ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। পেকআপ, এতিয়া আমি ঘৰা ঘৰি। এই আমাৰ পেকআপ হ'ল, 12:30 বাজিলে, বেছি দেৰিও নহ'ল বাৰু। ভাত পানী খাই বৈ আহিলোঁ, কিন্তু মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। নতুন লগাই যে ভিডিঅ' সেইবিলাক ল'বলৈ পাহৰি যাওঁ। কেনেকুৱা হ'ল কোৱা? ভাল হৈছে। ভাল হৈছে। পিছফালে দুটা মহাপণ্ডিত বহি আছে। বহুত ধুনীয়াকৈ অকণমানি ভিডিঅ' এটা কৰিলোঁ, চাব দেই আপোনালোকে। আজি আমাৰ 3rd ডে ৰিহাৰ্চেল। এতিয়া 10টা বাজি গ'ল, আমি আহি পালোঁ। আজি ফুল ডে ৰিহাৰ্চেল হ'ব, কালিও ফুল ডে হৈছিল বাৰু। কাইলৈ ৰাতিপুৱা আমি যাম। এতিয়া আমি আহি আছোঁ, আমি বাৰু য'ত ৰিহাৰ্চেল হয় তাত পালোঁহি। এতিয়া আমি আহি আছোঁ ছাৰহঁতৰ ঘৰৰ পৰা অলপমান বস্তু নিবলৈ। পাপেক 4টা বনাব আছে, সেইকেইটা নিবলৈ আহি আছে খোজকাঢ়ি। পাপেট লৈ আহি আছোঁ এতিয়া। আৰু আজি এতিয়ালৈকে কোনো আহি পোৱা নাই। আমি আগতে আহিছোঁ, ছাৰ আহিছে অকল। বেয়া হৈছে ল'ৰাবোৰ, দম দিবগৈ লাগিব এতিয়া। থোৱা এনেই প্ৰথম সেই এল গোপালৰ থৰক এতিয়া আমি চবেই খাবলৈ আহিছোঁ।
বেছি হৈছে নাই নাই গোটেইখিনি লৈ নল'বাচোন লৈ ল'লেচোন খিনি খানাটো খাই আহিলোঁ এতিয়া তামোলখনৰ পাল আহি চব গেমত লাগি আহক দিনটো পুতলাকেইটা বান্ধি ৰিহাৰ্চেল কৰাৰ পিছত এই অৱস্থা চবৰে পৃথিৱী অলপ আগত ময়ো লৈ আছিলোঁ এইটো মাছাজ আজি বহুতবাৰ কৰিলোঁ ৰিহাৰ্চেল বহুতবাৰ মৰ্ণিঙৰ পৰা কৰিয়ে আছোঁ সেইকাৰণে একদম অৱস্থা বেয়া হৈ গৈছে আৰু কাইলৈ মৰ্ণিং 6টা বজাতে ওলাব লাগিব সেইকাৰণে চাগে আমি সামৰিম আৰু নকৰোঁ দেই মোৰ হৈ গৈছে মই পাৰিছোঁ মোৰ হৈ গৈছে আৰু নকৰোঁ তুমিও পাৰিছা এই আমাৰ প্ৰপ মাষ্টাৰ প্ৰপ মেনেজাৰ ৰেডি চাহ খাম আজি কাৰা চাহ বনাই দিলোঁ মানে চেনিকমান বহুত চাপাত দিলা চাহটো